অসম চৰকাৰে 18 আগষ্ট 2025 তাৰিখে তিৰাপ ট্ৰাইবেল বেল্টত অসমৰ অতিকৈ আগবঢ়া আৰু জনবহুল 8টাকৈ জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ বাগানীয়া আৰু আদিবাসী জনগোষ্ঠীক তিৰাপ ট্ৰাইবেল বেল্টৰ মানে ব্লকত সুৰক্ষিত শ্ৰেণী হিচাপে মৰ্যাদা দি পেলাই এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাটো আমি সদৌ ট্ৰাইবেল সংঘৰ লগতে চিচিটোৱা আৰু অসমৰ জনজাতি ৰাইজে তীব্ৰভাৱে বিৰোধিতা কৰিছে আৰু ইয়াক আমি ধিক্কাৰ দিছোঁ আৰু এইটো আমি অনুভৱ কৰিছোঁ যে এইটো মানে জনজাতিসকলক অপমান কৰিছে, জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰিছে। এখন আইন আছে আসাম লেণ্ড এণ্ড ৰেগুলেশ্যন, তাত 10 চেপ্টাৰত দশম অধ্যায়ৰ অধীনত আমাৰ ট্ৰাইবেল বেল্ট ব্লকবিলাকক গঠন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হ'ল জনজাতিসকলক ভূমি অধিকাৰ সুৰক্ষা কৰা। এই সুৰক্ষাৰ আইন থকাৰ পিছতো আমি বাৰম্বাৰ যোৱা 31 জুলাই তাৰিখে যেতিয়া কেবিনেটত এই বস্তুটো উত্থাপন হৈছিলে, এই কেবিনেটৰ উত্থাপন কৰাৰ সময়ৰ পৰা আজি তাৰিখলৈকে আমি কণ্টিনিউৱাছলি মানে বিৰোধিতা কৰি আছোঁ যাতে এইটো হ'ব নালাগে, আমাৰ নহ'লে জনজাতিসকলে নিশ্চিত হৈ যাব, ধ্বংস হৈ যাব। গতিকে ভূমি অধিকাৰটো যাতে খৰ্ব নহয়, অধিকাৰ যাতে খৰ্ব নহয়, তাৰ কাৰণে অসম চৰকাৰক বিবেচনা কৰিবৰ কাৰণে আমি কেইবালানিও আন্দোলন মানে কৰিছোঁ। আপোনালোকে জানে এই আন্দোলন আমি কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছিলোঁ এই আইনটো মানে কৰিব নালাগে আৰু এই অধিসূচনা কৰিব নালাগে। আৰু ঠিক তেনেকৈ তিৰাপত যেতিয়া স্থানীয় ৰাইজে ভুক্তভোগী যিসকল ৰাইজ আছে সেই ৰাইজে তাত তীব্ৰতৰভাৱে আন্দোলন কৰিছিলে। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে দিছপুৰলৈকে একেলোকক মাতিছিলে আৰু চিচিটোৱা আমাৰ ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকলকো দিছপুৰত আহি বহাইছিলে আৰু আলোচনা কৰিছিল যে এই অধিসূচনা পাছ কৰাৰ আগে আগে আমাৰ লগত চিচিটোৱা মেম্বাৰ অৰ্গেনাইজেশ্যন জনজাতীয় সংগঠনবিলাকৰ লগত সুবিধা অসুবিধাটো আলোচনা মৰ্মেহে যিকোনো সিদ্ধান্ত লোৱা হ'ব বুলি পেলাই এটা প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতি ফলস্বৰূপে আমি যোৱা 18 তাৰিখে জনজাতি জাতীয় অভিৱৰ্তন চলি থকা সময়তে এই অধিসূচনাখন আপোনালোকে দেখিছে, এই অধিসূচনাখন জাৰি কৰিছে। গতিকে কিমান নিকৃষ্টভাৱে, কিমান আক্ৰোশভাৱে, অন্যায়ভাৱে আমাক মানে জনজাতিসকলক নিষেধ কৰাৰ কাৰণে ষড়যন্ত্ৰ হৈছে, আৰু যাৰ ফলত এই অধিৱেশনখন একেলগে মানে কোনো ধৰণৰ মানে আলোচনা নকৰাকৈ, কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ একপক্ষীয়ভাৱে বলপূৰ্বকভাৱে আক্ৰোশমূলকভাৱে যে জনজাতিসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ জৰিয়তে ক'ব লাগিব আমি, তাৰ জৰিয়তে মানে এই আইনখন একেলগে পাছ কৰিছে। যাৰ কাৰণে আমি জনজাতিসকলে শংকিত হৈছোঁ। অকল তাতে বুলি নহয়, আমি এইখন আইন হোৱাৰ লগে লগে বিভিন্ন ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো একেলগে সোমাই যাব। গতিকে আমাৰ এটা ট্ৰাইবেলৰ ষ্টেটাছটো বেল্ট এণ্ড ব্লকৰ যিটো আইন যিটো আছে অসম লেণ্ড মানে ৰাজহ আইনৰ দশম অধ্যায়ৰ যিখিনি ধাৰা আছে, অধিনিয়ম আছে, এই অধিনিয়মটো অসম চৰকাৰে নিজে ভাইলেট কৰিছে। এই আইনখন অসম চৰকাৰৰে সৃষ্টি কৰা আইন। গতিকে এই আইনখন অসম চৰকাৰে মানে ভংগ কৰিছে। এই ভংগ কৰাৰ কাৰণে আমি আইনগতভাৱে যুঁজ কৰিবৰ কাৰণে সাজু হৈছোঁ। গতিকে এই আইনখন ভংগ কৰি জনজাতিসকলক কোনফালে লৈ যাব বিচাৰিছে, আমি মন্ত্ৰী MLA বিলাকক সুধিব বিচাৰিছোঁ। অসম চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সুধিব বিচাৰিছোঁ, আপুনি কোন সমাজক ৰিপ্ৰেজেণ্ট কৰি পেলাই মানে মুখ্যমন্ত্ৰী হৈছে? জনজাতিসকল যদি লখিমপুৰ ধেমাজি যদি আমি মিচিংসকলে লৈ যায়, বিটিআৰ বড়োসকলে লৈ যায়, ডিমা হাছাও যদি কাৰ্বিসকলে লৈ যায়, আপুনি কোনখনৰ মুখ্যমন্ত্ৰী হ'ব? গতিকে আপুনি যিটো মানে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে সম অধিকাৰ সম উন্নয়ন যিটো মানে হেৰি দি পেলাই বেটি মাটি ৰক্ষা কৰা যিটো শ্লোগান দি পেলাই জনজাতিসকলক মানে ছাপৰ্ট লৈ পেলাই চৰকাৰ গঠন কৰিছে, মুখ্যমন্ত্ৰী হৈছে। কিন্তু এতিয়া আমি বাৰম্বাৰ মানে আমাক প্ৰতিশ্ৰুতি দিছিলে যে জনজাতিসকলক কোনো ধৰণৰ আঘাত নিদিওঁ, কোনো ধৰণৰ মনত আঘাত নোহোৱাকৈ আমি কাম নকৰোঁ। এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পিছতো আজিৰ তাৰিখত এনেকুৱা ধৰণৰ কাৰুকাৰ্য আমি লাষ্ট পৰ্যায়ত আমি আমাৰ বিৰুদ্ধে কাম কৰা আমি দৃষ্টিগোচৰ হৈছোঁ। গতিকে আমি এই মুখ্যমন্ত্ৰীজনকো অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু এই আইনখন বিবেচনা কৰি পুনৰ বিবেচনা কৰি পেলাই বাতিল কৰা, অতি শীঘ্ৰে বাতিল কৰাৰ এটা পৰিকল্পনা হাতত মানে কাৰ্যসূচী ল'ব লাগে। অন্যথাই আমি অসম চৰকাৰৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কাৰ্যসূচী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ এটা
পৰিকল্পনা আছে আমাৰ। ৰাজপথত যাব আমি, নাগৰিক সভাৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ সময়তো আমি একেলোকৰ বিপক্ষে হয়তো যোৱাৰ মানে এটা যাতে ৰাস্তা পথ দেখুৱাই নিদিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, এই আইনখন ভংগ কৰি জনজাতিসকলক নিষেধ কৰিবলৈ চেষ্টা কৰা অসম চৰকাৰৰে একাংশ, আমি এইটোৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ একাংশ জনজাতি কেবিনেট মন্ত্ৰী আছে, জনজাতিসকলৰ কেবিনেট মন্ত্ৰী আছে। এই মন্ত্ৰী 3জন নে 4জন আছে আমাৰ কেবিনেট মন্ত্ৰী জনজাতিসকলৰ, মই নামটো নকওঁ, কিন্তু একেলোকে কেবিনেটত অনুমোদন দিওঁতে মাত দিব নোৱাৰিলে নেকি? এইটো এটা আমাৰ প্ৰশ্ন। দ্বিতীয় কথা হ'ল কি, অসম বিধানসভাৰ 126 জনৰ ভিতৰত প্ৰায় 40-45 জন জনজাতি বিধায়ক আছে। সেই বিধায়কসকলেও আজি তাৰিখলৈকে মাত দিয়া নাই। গতিকে আমি জনজাতীয় সংগঠনৰ কিবা ভুল হৈছে নেকি? আমিতো ভুল কৰা নাই নিশ্চয়। আমি সমাজৰ কাৰণে, জাতিৰ উন্নয়নৰ কাৰণে, জাতিৰ সুৰক্ষাৰ কাৰণে মাত মাতি আছোঁ। গতিকে একেলোকক জনসাধাৰণে কিয় পঠিয়াইছিলে? জাতিটো উন্নয়নৰ কাৰণে, জাতিটোক ৰক্ষা কৰিবৰ কাৰণে। গতিকে একেলোককো আমি মুকলিভাৱে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে মুকলিভাৱে মাত মাতিবৰ কাৰণে, জাতিটো নহ'লে আপোনালোকে MLA মন্ত্ৰী কোন সময়ত হ'ব, কেনেকৈ হ'বগৈ? এই 26ত আপোনালোকে আমাৰ জনজাতি অঞ্চলৰ সমষ্টিতে যাব লাগিব, ৰাইজৰ ওচৰতে যাব লাগিব। ৰাইজে কাইলৈ যদি আপোনালোকে যদি এনেকুৱা ধৰণৰ নিমাতি কইনা হৈ যদি থাকে, তেতিয়াহ'লে হয়তো ৰাইজে বহুকেইটা দিব। গতিকে আমি অনুৰোধ জনাইছোঁ, আপোনালোকেও আমাৰ জাতিটোৰ কাৰণে, জনজাতিসকলৰ জাতিটোৰ কাৰণে, স্বাৰ্থ মানে অধিকাৰ সুৰক্ষাৰ কাৰণে মাত মাতক, ওলাই আহক। আৰু অসমৰ জনজাতি ৰাইজকো মাৰ বান্ধি যেতিয়ালৈকে এই আইনখন বাতিল নহয় তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰা হ'ব, ঐক্যবদ্ধভাৱে আন্দোলন কৰা হ'ব। গতিকে সমূহ ৰাইজক, জনজাতি অসমৰ সমূহ জনজাতি ৰাইজক আমাৰ এই আন্দোলন আৰু জাতি বচোৱা, জাতি মানে অধিকাৰ সুৰক্ষা কৰাৰ স্বাৰ্থত আপোনালোকে মুকলিভাৱে ওলাই আহি ৰাজপথত আন্দোলন কৰাৰ কাৰণে আমি সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, এই যিটো সিদ্ধান্ত, যিটো নটিফিকেশ্যন এতিয়া ওলাইছে, এই নটিফিকেশ্যনটো সমূহ ট্ৰাইবেলক আঘাত পেলাইছে। তো আঘাত পেলোৱাৰ আমাৰ এটা দায়িত্ব, চৰকাৰৰ দায়িত্ব, গোটেই অসমবাসীৰ দায়িত্ব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিমান এৰিয়া আছে, বেছি নাইতো, যিখিনি এৰিয়া আছে, আজি 48টা যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, সেইখিনি প্ৰটেক্ট কৰা অসম চৰকাৰৰ দায়িত্ব আছে। আৰু এই চৰকাৰে কৈ আছে যে অসমৰ খিলঞ্জীয়াসকলৰ বাবে, ট্ৰাইবেলসকলৰ বাবে কাম কৰি আছে। যদি এনেধৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লকতে যদি যিসকল মানুহৰ সংখ্যা বেছি বা যিসকল আমাৰ নন ট্ৰাইবেল ভাইসকল আছে, তেওঁলোকক যদি প্ৰটেক্টেড ক্লাছ হিচাপে সেই জেগাবিলাকত ঘোষণা কৰে, আমাৰ ট্ৰাইবেলসকল তাতে ডাইলুট হৈ যাব, ট্ৰাইবেলসকলে মৰিব। তো গতিকেলৈ আমি আজি এই কাৰ্যসূচী এইটো কাৰণে ৰূপায়ণ কৰিছোঁ, যাতে যেন অনাগত দিনত আমাৰ এই চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তটোক তেওঁলোকে ঘূৰাই লওক আৰু নতুন এটা আলোচনা, আলাপ আলোচনাৰে তেওঁলোকে সিদ্ধান্ত যিটো ল'ব পাৰে, সেইটো সিদ্ধান্ত ল'লে আমি ভাল পাম। জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুলে কি আহ্বান জনাব? কাৰণ তেওঁ এই সমস্ত হেৰিৰ চোৱা চিতা কৰি আছে। মন্ত্ৰী মহোদয়লৈ এইটোৱে আহ্বান জনাইছোঁ যে এই যিটো সিদ্ধান্ত লৈছে, এইটো সিদ্ধান্ত নিশ্চয়ভাৱে কেবিনেটে সিদ্ধান্ত লৈছে। আৰু কেবিনেটত অকলশৰীয়া এজন মন্ত্ৰীয়ে আজি এই চৰকাৰৰ দিনত, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যিটো নেতৃত্ব, সেই নেতৃত্বত এজন মন্ত্ৰীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। ইয়াত সমূহ ক'ৰবাত নহ'লে ক'ৰবাত তিনিচুকীয়া জিলাৰ বিধায়কো ইয়াত জড়িত আছে। এই আশে পাশে যিটো চদিয়া আমাৰ কিবা সমজিলা, এই সমজিলাৰো বিধায়ক ক'ৰবাত নহ'লে ক'ৰবাত এই সিদ্ধান্তত জড়িত আছে। তো তেওঁলোককো আমি সকীয়াই দিব খুজিছোঁ যে তেওঁলোকে এই যিটো ডিচিশ্যন লৈছে, এই ডিচিশ্যনটো ভোট বেংক পলিটিক্স হিচাপে চাব নালাগে। তেওঁলোকে যি ধৰণৰ এই ভোট বেংক পলিটিক্স হিচাপে চাই কিনে যেনেকৈ ট্ৰাইবেলক ডাইলুট কৰিবলৈ বিচাৰিছে, ট্ৰাইবেল এক সময় যদি অসমত নাইকিয়া হৈ যায়, কোনে ৰিস্ক ল'ব তাৰ? যিটো খিলঞ্জীয়া মানুহ বুলি আমি ভূমিপুত্ৰ বুলি কওঁ, ভূমিপুত্ৰ ট্ৰাইবেলসকল বুলি কওঁ, সেই যিটো গৌৰৱেৰে আজি মাত মাতিছে, তেওঁলোকে গৌৰৱেৰে চৰকাৰখন চলাইছে, সেই চৰকাৰে মাত মাতাৰ বা কোনো ধৰণৰ তেওঁলোকৰ আৰু ৰাস্তা নাইকিয়া হৈ যাব। শেষৰটো প্ৰশ্ন মোৰ ডাউট আছে কাৰণে সুধিছোঁ যে বহুতে কয় গোৰ্খা কোনো জনজাতি নহয়, গোৰ্খা ৰেজিমেণ্ট ব্ৰিটিছে দিয়া নাম, গোৰ্খাসকলে নিজেই নাম লৈছে, নিজে এটা জনজাতিৰ জন্ম দিছে, নেপাল অৰুণাচলৰ পৰা আহিছে, ইয়াতে বসবাস কৰিছে, ট্ৰাইবেল বেল্ট হস্তগত কৰা এটা ষড়যন্ত্ৰ চলাইছে। আপুনি সেইটো কি ক'ব? চাওক, এইটো এতিয়া কোনো এটা জাতিক আমি টাৰ্গেট কৰি কথা ক'ব নোৱাৰোঁ। এইটো আমাৰ আওতাৰ বাহিৰত তেওঁলোকে গোৰ্খা হিচাপে যিটো এইটো হয়, গোৰ্খাটো এটা ৰেজিমেণ্ট হয়, এটা ফাইটাৰ গ্ৰুপ আছিলে। আজি গোৰ্খা বুলি ক'লে আমিও গৌৰৱেৰে কওঁ যে গোৰ্খা ৰেজিমেণ্ট বুলি ক'লে আমিও গৌৰৱেৰে আমি তেওঁলোকক স্বীকাৰ কৰোঁ। কিন্তু সকলো নেপালীয়ে যে গোৰ্খা এইটো নহয়, এইটো নহয়। সকলো নেপালীয়ে যে গোৰ্খা এইটো নহয়, আমাৰ কনচেপ্টত এইটো নাই।
আৰু গতিকেলৈ সেইটো কনচেপ্টৰ পৰা বিৰত থাকি যিসকল মূল গোৰ্খা লোক আছিলে বা যিসকল গ্ৰেজিং কমিউনিটি হিচাপে তেওঁলোকে বসবাস কৰিছিলে তেওঁলোকে নিজৰ কমিউনিটিক চিনাক্ত কৰক। বাকী যিবিলাক বাহিৰৰ পৰা আহিছে তেওঁলোকক বাহিৰত নিজৰ নিজৰ জেগাত ঠাইত যাবৰ কাৰণে তেওঁলোকে আহ্বান জনাব লাগে। জেনেৰেল জেগা বহুত আছে অসমতো য'ত নেকি মাটি চাটি কিনিব পাৰে। অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লককে টাৰ্গেট নকৰি ডাইলুট নকৰি আমিতো আহ্বান জনাওঁ চৰকাৰক, যেনেকৈ মাইক্ৰ' বেল্ট তেওঁলোকে বনাবলৈ বিচাৰি আছে তাতোতকৈ বেছি মাইক্ৰ' বেল্ট নহয় একদম ফুল প্লেজেড ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু সৃষ্টি কৰক। আমি এইটোৱে চৰকাৰক আহ্বান জনাওঁ। Stay informed, stay ahead. News Any 365.